খানা খোৱা জেগাত গৈ ফাৰ্ষ্ট টাইম এই বেলুনকেইটাহে বান্ধি লৈছোঁ। বেলুনকেইটা কিয় বান্ধিছোঁ কৈ আছোঁ বাৰু। এই ভিডিঅ'টো 9 তাৰিখৰ দিনা ভিডিঅ', 9 জানুৱাৰী। সেইদিনাখন আমাৰ মুন্না বিয়াৰী তাৰ বাৰ্থডে আছিলে। তাৰ বাৰ্থডে বুলি ভাবিলোঁ অলপ বাহিৰতে ওলাই যাওঁ। তাৰপিছতে এয়া খানা খাবৰ কাৰণে গোটেই বস্তুবোৰ পেকিং কৰি ল'লোঁ। মানে খানা খোৱা জেগাত যাতে এনেকুৱা নহওক ইটো পাহৰিলোঁ সিটো এইটো নানিলেই দেখোন। সেইকাৰণে ৰাতিপুৱাৰ পৰা মনত পেলাই মানে এটাৰ পিছত সিটো যি মনত আছে তাকে ভৰাই লৈছোঁ। তাৰপিছতে এয়া গোটেইবোৰ যাবৰ কাৰণে ৰেডি। আৰু সি ঠেহ লাগি আছে, তাক মানে বায়ে বাৰ্থডে বুলি চাইকেল এখন দিলে, সেইখনো গাড়ীৰ ভিতৰত ভৰাই ল'ব লাগে। মানুহকেইটা যেনে তেনে ঠেলি হেঁচি গৈছোঁহে। তাৰপিছতে এয়া খানা খোৱা জেগাডোখৰ পালোঁ। ঠাইখিনি আমাৰ ঘৰৰ পৰা ওচৰতে, বেছি দূৰ নহয়। তাৰপিছত ঠাইডোখৰ পাই লৈ চাফ কৰি ল'লোঁ, কৰি পেলাই এয়া বেলুনকেইটা বান্ধি ল'লোঁ। বেলুন থাকিলেহে মানে অলপ বাৰ্থডে লাগে হয়নে। তাৰপিছতে এয়া কেক কটা সময় হ'ল, সেই কেক কাটিলে। তাৰপিছত এয়া মামা দাদাই হয় তাৰ, সেই মামা দাদা বুলি মাতে, তাক কেক খুৱাই দিছে। ইমান যে সিহঁতকেইটা ভাল পাইছে। তাৰপিছত সেই বাৰ্থডে বুলি আমি ওলাই গ'লোঁ। ভাবিলোঁ এইবাৰ ঘৰত চেলিব্ৰেট নকৰি গোটেইকেইটাই অলপ ওলাই যাওঁ। পিকনিকো তেনেকৈ যোৱা নহ'লেই, সেইকাৰণে তাৰ বাৰ্থডে দিনাখনে আমি গোটেইকেইটাই ওলাই গ'লোঁ অলপ। তাৰপিছত এয়া কেক খোৱাতকৈ বেছি মানে খানাটোহে মেইন, মুখত খানাটোহে মেইন। তাৰপিছতে এয়া তাক আমি চবেই কেক খুৱাই দিলোঁ। ইমান যে ভাল পাইছে, ইমান ফূৰ্তি কৰিছে। তাৰপিছতে আকৌ ওচৰতে এয়া পানী দেখি তাৰ মামা দাদাইকে গা ধুব গ'ল। সি গা ধুইছে, আমাৰ এজনে আকৌ ৰেকৰ্ড কৰি আছে। তাৰপিছতে সিহঁতে এনেকৈ গা ধুলে। ইপিনে আমাৰ ভাতো বনাই আছিলে, ভাত বনাই কৰি হ'ল। এয়া চবেই খাবৰ কাৰণে বহিলোঁ। ভাত এয়া চব মামীয়ে বনাইছে, মামীয়ে বহুত ধুনীয়া বনাইছে, বহুত ভাল লাগিল খাই। তাৰপিছত খানা খাই কৰি হ'ল, সন্ধিয়াও হৈ গ'ল। গোটেই বস্তুবোৰ আকৌ মনত পেলাই আকৌ গাড়ীত ভৰালোঁ। বস্তুও ফুল হ'ল, এইপিনে গাড়ীত মানুহো ফুল হ'ল। তাৰপিছত এয়া খাই কৰি আমি ঘৰলৈ গুচি আহিলোঁ।